নমস্কাৰ বন্ধুসকল, কি কৰিছে সকলোৱে? আশা কৰোঁ ভালে আছে। মই ভালে আছোঁ বাৰু কৰোনা ব্লেক ফাংগাছৰ দিনতো। আজি মই সাধাৰণ এটা আমৰ চাটনি লৈ আহিছোঁ আৰু ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব চেনেলটো আৰু কিবা থাকিলে কমেণ্ট কৰিব। আহকচোন আমি আৰম্ভ কৰোঁ তেন্তে। তাৰ কাৰণে মই লৈছোঁ আপোনাৰ নৰসিংহ। মই ঠানিটো এইদৰে লৈ আহিলোঁ। ইয়াৰ কুমলীয়া পাতখিনি মই এৰুৱাই ল'ম। তাৰপিছতে আৰু দেখিছে এয়া মান ধনিয়া কেইপাতমান লৈছোঁ। শাকনিৰ পৰা উঠাই আনিছোঁ অলপ আগত। 5-6 পাতমান লৈছোঁ আৰু কুমলীয়া চাই ল'ব। আৰু লৈছোঁ জলকীয়া 3টা, আদা 1 ইঞ্চমানৰ এটুকুৰ আৰু নহৰু আপোনাৰ 6টাৰ পৰা 7টা লৈছোঁ। এয়া দেখিছে মই এই ধৰণে নৰসিংহখিনি গুচাই ল'লোঁ ঠানিডালৰ পৰা। আৰু এতিয়া মই আমটো কাটি ল'ম। আমটো মই এই ধৰণেৰে কাটি লৈছোঁ। লৈ এতিয়া মই গোটেইখিনি কেঁচা আম হয়, এটা অলপ ডাঙৰ এটা অলপ সৰু ল'লোঁ, 2টা ল'লোঁ। আৰু এতিয়া মই এই গোটেইখিনি একেলগে মিক্সি বাতিত দি দিম। প্ৰথমে আমখিনি দি দিলোঁ, তাৰপিছতে আদা, নহৰু, নৰসিংহ পাত, জলকীয়া কেইটা এনেকৈ ভাঙি দিব। ভাঙি দিলে সোনকালে ভাল হয়, নহ'বা কেতিয়াবা গোটা হৈ থাকে অকণমান, ভালকৈ মিক্স হৈ নাযাবও পাৰে। আৰু এতিয়া নৰসিংহ পাতখিনি দি দিলোঁ। এতিয়া মই ইয়াত দিম আপোনাৰ নিমখ মই ক'লা নিমখটো চাটনিত সাধাৰণতে ব্যৱহাৰ কৰোঁ। ক'লা নিমখটো দিলে টেষ্টটো ভাল লাগে আৰু হজমতো সহায় হয়। এয়া দেখিছে মই ক'লা নিমখ দি দিলোঁ আৰু নৰ্মেল নিমখো এয়া অলপ দি দিছোঁ। টেঙা যিহেতু নিমখ বেছি দৰকাৰ লাগে। এতিয়া মই আধা কাপমান পানী দিম, নহ'লে মিক্স নহ'ব। পটাত পিছা কথাটো বেলেগ আৰু মিক্সিত পিচিলেতো লাগেই পানী অলপ দিবলৈ। আধা কাপ পানী দিম, যিহেতু মই আম অলপ বেছিকৈ লৈছোঁ। এয়া দেখিবলৈ পাইছে মিক্সিত পিছা গৈ আছে। এয়া মই এতিয়া 5-6 ছেকেণ্ডমানৰ পিছত নমাই চাইছোঁ। এয়া দেখিছে হোৱা নাই এতিয়াও, আৰু 5-6 ছেকেণ্ডমান দিব লাগিব, তাৰপিছত ৰেডি হৈ যাব। এয়া চাওক হৈ গৈছে ৰেডি। এতিয়া খাব পাৰে। ধুনীয়া গোন্ধাইছে। আম, নৰসিংহ, আপোনাৰ মান ধনিয়াৰটো গোন্ধটো ক'বই নালাগে আৰু। আশা কৰোঁ ভাল পাব বুলিয়েই। ধন্যবাদ।